যে প্ৰথম অসমীয়া চলচ্চিত্ৰখন কি আছিল? জয়মতী হ'ল প্ৰথম অসমীয়া কি চিনেমা। আৰু এই চিনেমাখনৰ নিৰ্মাতা আছিলে কোন? আৰু এইখন যেতিয়া নিৰ্মাণ কৰা হৈছিলে তেতিয়া বহুখিনি ব্যয় হৈছিলে, বহু টকা পইচা খৰচ হৈছিলে, যিটো ঘাটি হৈ থাকিলে, যিখিনি ঘাটি বাজেট ইন্দ্ৰমালতী, কিন্তু কি হ'ল যথেষ্টখিনি তেওঁৰ লাভ হ'ল। আৰু কিমান আছিলে? ডক্টৰ ভূপেন হাজৰিকা। ছাত্ৰ জগতৰ জয় জয় ময় অৱস্থা। বহুত দৰ্শক হৈছিলে আৰু খুব উপভোগ কৰিছিলে মানুহে এই চিনেমাখন। চিনেমাৰ উত্থান লাহে লাহে আগবাঢ়িছে। পোহৰ অবিহনে এখন চিনেমা বা চলচ্চিত্ৰ হ'ব নোৱাৰে। কেমেৰা চলাব পৰাকৈ এজন মানুহ লাগিব, দক্ষ কেমেৰা পাৰ্চন বুলি কয়। ব্যক্তিয়ে যিদৰে সাজ পোছাক পিন্ধে তাৰ ওপৰত তেওঁৰ কি নিৰ্ভৰ কৰে? ব্যক্তিত্ব নিৰ্ভৰ কৰে। লোকৰ জাতীয় সাজ বড়ো সাজ পিন্ধিব লাগিব, হয়নে? আমাৰ শ্ৰোতা দৰ্শকৰ কাৰণে পঠিয়াব লাগিব। সেই কথাখিনি কোনে জানিব? এক্সপাৰ্টে জানিব। চলচ্চিত্ৰ নিৰ্মাণৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল সম্পাদনা। যদি সম্পাদনা সঠিক নহয় তেতিয়াহ'লে যিমান ধুনীয়াকৈ নকৰিলেও এখন চলচ্চিত্ৰ কেতিয়াও সুন্দৰ হ'ব নোৱাৰে। জয়মতী কিয় গুৰুত্বপূৰ্ণ? প্ৰথম অসমীয়া চিনেমা। গতিকে আমি আৰু কাহিনীকাৰ আছিলে এইটো ইয়াত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা। কোনে নিৰ্মাণ কৰিছিলে? যে জয়মতীক যিখিনি লোকচান হৈছিলে সেই লোকচানখিনি পূৰণ কৰিছিলে কোনে? ইন্দ্ৰমালতীয়ে। এইখিনি কোনে দিছিলে? ইন্দ্ৰমালতীয়ে। তাৰ সংগীত আছিলে ডক্টৰ ভূপেন হাজৰিকা। যেতিয়া দৰ্শকে চাইছিলে, যেতিয়া দৰ্শকে উপভোগ কৰিছিলে, দৰ্শকে কি দেখা পাইছিলে? তেওঁলোকে বিচৰাখিনি পাইছিলে। আমি কাৰিকৰী দিশটোৰ কথা যেতিয়া আমি চাবলৈ যাম এখন চিনেমা নিৰ্মাণৰ সময়ত, তেতিয়া আমাক এগৰাকী দক্ষ কেমেৰা পাৰ্চন আমাক লাগিবই। কাৰণ কেমেৰা পাৰ্চন যদি দক্ষ নহয় তেতিয়াহ'লে আমি ভাল ফটো নাপাম, ভাল ছবি আমি নাপাম। শব্দ গ্ৰহণ যদি সুন্দৰকৈ নহয় তেতিয়াহ'লে শুনি ভাল নালাগিব, হয় নহয়? আমাৰ নহ'ব। মানে উপযুক্ত স্থানত উপযুক্ত চৰিত্ৰ দোষ সম্পাদনাত শুদ্ধ হৈ যায়। কাৰিকৰী দিশটো এখন চিনেমাৰ এই ক্ষেত্ৰত তোমালোকেও ইচ্ছা কৰিলে আগবাঢ়ি যাব পাৰা। অসমীয়া বোলছবিখনৰ নাম হৈছে জয়মতী। এই চিনেমাখন আপোনালোকে নিৰ্মাণ কৰিছিল। এই চিনেমাখন প্ৰথম কলিকতাত 1935 চনৰ 10 মাৰ্চত মুক্তি লাভ কৰিছিল আৰু দ্বিতীয়তে হৈছে গুৱাহাটীত 1935 চনৰ 20 মাৰ্চ তাৰিখে মুক্তি লাভ কৰিছিল। এখন চলচ্চিত্ৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে কেমেৰা। ভালদৰে জীৱন নিৰ্বাহ কৰিব পাৰে আৰু লগতে সুনাম অৰ্জনো কঢ়িয়াই আনিব পাৰে।